SSC GDৰ কাৰণে আপোনালোকে নিজৰ মোবাইলতে অনলাইন যোগে কেনেকৈ আবেদন কৰিব পাৰিব তাৰ বিষয়ে আজি এইটো ভিডিঅ'ত মই আপোনালোকক দেখুৱাম। তো বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আপোনালোক সকলোকে SK জ্ঞান আছামৰ নতুন এটা ভিডিঅ'লৈ। আৰু SSC GDৰ কাৰণে আপোনালোকে অনলাইন যোগে আবেদন কৰিবলৈ হ'লে প্ৰথম আপোনালোকে SSC GDৰ যোনটো অফিচিয়েল ৱেবছাইট আছে সেই ৱেবছাইটটোলৈ আহিব লাগিব। আৰু সেই ৱেবছাইটটোত অহাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো প্ৰথম আপোনালোকে SSC GDৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। তো মই ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰে মই আগৰটো ভিডিঅ'ত আপোনালোকক দেখুৱাইছোঁ। তো এইটো ভিডিঅ'ত মই দেখুৱাম আপোনালোকে SSC GDৰ কাৰণে আবেদন কেনেকৈ কৰিব। SSC GDৰ কাৰণে আবেদন কৰিবলৈ প্ৰথম আপোনালোকে পাৰ্চনেল ডিটেইলছ, পাছপোৰ্ট ক্ৰিয়েশ্যন, এডিশ্যনেল ডিটেইলছ, ডিক্লেৰেশ্যন এই সকলোবিলাক দি হোৱাৰ পিছত আপোনালোকে IIT ক্লিক কৰি ডিক্লেয়াৰত ক্লিক কৰিব। আৰু ডিক্লেয়াৰত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো SSC GDৰ আপোনালোকৰ অনলাইন ৰেজিষ্ট্ৰেশ্যন কৰাৰ যোনটো ID হয় সেই IDটো জেনেৰেট হৈ যাব। আৰু জেনেৰেট হৈ যোৱাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে ওলাব। তো ইয়াত আপোনালোকে পাছপোৰ্টটো যেতিয়া লগ ইন কৰিব কনষ্টেবল GD চেণ্ট্ৰেল আৰ্ম পুলিচ ফ'ৰ্চ এনেদৰে ওলাব। ভিউ ৱালত আপোনালোকে ইয়াত যোনটো এপ্লাই অপশ্যন আছে কাষতে এপ্লাইত ক্লিক কৰিব। আৰু এপ্লাইত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে নতুন পেজ এটা খোল খাই যাব। তাৰপিছত আপোনালোকে কি কৰিব অলপ তললৈ আহিব। আৰু তললৈ আহিলে দেখিব আপোনালোকে ইয়াত আহিব ফিল ফৰ্ম বুলি এটা অপশ্যন পাব তলত। সেই ফিল ফৰ্মত ক্লিক কৰিব। আৰু ফিল ফৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকে যিহেতু ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আপোনাৰ নাম, দেউতাৰ নাম, তাৰপৰা আপোনাৰ মাৰ নাম আৰু আপোনাৰ এডুকেশ্যনেল ডিটেইলছ, মেইল, মোবাইল নাম্বাৰ যোনখিনি ভেৰিফাই কৰিছিলে সেই সকলোখিনি ডিটেইলছ ইয়াত আপোনালোকৰ আহি যাব। তো ইয়াত আপোনালোকে সেইখিনি চাই পিনি নেক্সটত ক্লিক কৰিব। আৰু নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত আকৌ ইয়াত এটা দিবলৈ আহিব যে আপোনালোকৰ হায়েষ্ট এডুকেশ্যন কোৱালিফিকেশ্যন। তো আপোনালোকে যদি মেট্ৰিক পাছ কৰিলেই যিহেতু এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰে। মেট্ৰিক পাছৰ উপৰি যদি আপোনালোকৰ বেলেগ কিবা কোৱালিফিকেশ্যন আছে, যদি আপুনি হায়াৰ ছেকেণ্ডেৰী পাছ তেতিয়া হায়াৰ ছেকেণ্ডেৰী দিব পাৰে 10+2। তাৰপিছত যদি আপোনালোকে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে তেতিয়া আপোনালোকে ইয়াত BA চিলেক্ট কৰিব পাৰে। আৰু বাকী যোনটো আপোনালোকৰ ডিটেইলছ অফ কোৱালিফাইং এডুকেশ্যন কোৱালিফিকেশ্যন আছে সেইটো আপোনালোকৰ 10 ষ্টেণ্ডাৰ্ডে থাকিব, যিহেতু এইটো মেট্ৰিক পাছৰ পষ্ট। তাৰপিছত এই সকলোবিলাক চোৱাৰ পিছত আপোনালোকে কি কৰিব, ইয়াত একেবাৰে তললৈ আহিলে দেখিব এটা অপশ্যন আছে পাৰ্চেণ্টেজ CGPA। তো যদি আপোনালোকৰ পাৰ্চেণ্টেজ হয় পাৰ্চেণ্টেজটো কিমান আছিলে মেট্ৰিকত সেইটো দিব লাগিব। আৰু যদি CGPA হয় CGPA মাৰ্কটো কিমান আছিলে আপোনালোকে সেইটো দিব লাগিব। আৰু সেইটো দি আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব এডুকেশ্যন ডিটেইলছ ছেভ ছাকচেছফুলি। তাত অ'কে ক্লিক কৰি আপোনালোকে ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। ইয়াত সুধিছে যে আপোনালোকে এক্স ছাৰ্ভিচমেন হয় নেকি। যদি হয় আপোনালোকে য়েছ দিব, যদি নহয় ইয়াত ন' দিব। আৰু যদি আপোনালোকৰ বয়সটো ইয়াত ধৰি দিয়া বয়সতকৈ বেছি হৈছে, যিহেতু ইয়াত আপোনালোকৰ SSC এটা বয়স ধৰি দিয়া থাকে, তাতকৈ যদি আপোনালোকৰ এবছৰ দুবছৰ বেছি হৈছে তাৰপিছত আপোনাৰ যোনটো এজ ৰিলেক্সেশ্যন হয় সেইটো যদি আপোনাৰ বিচাৰিছে তেতিয়া আপোনালোকে ইয়াত য়েছ দিব। আৰু যোনসকলৰ মানে ধৰি দিয়া বয়সটোৰ ভিতৰতে আছে তেওঁলোকে সেইটো ইয়াত য়েছ নিদিলেও হ'ব। তো ইয়াত আপোনালোকে ন' দিব। তাৰপৰা যোনসকলে বিচাৰিছে তেওঁলোকৰ কাষ্টটো ইয়াত তলত দিব লাগিব। কোনটো কাষ্ট হয়, OBC হ'লে OBC দিব, যদি SC বা ST হয় যোনটো ক্লাছে হয় আপোনালোকে সেইটো দিব লাগিব। আৰু সেইটো দি আপোনালোকে তলৰ ইয়াত আপোনালোকৰ এইটো য়েছ ন' যিকোনো এটা দিলেই হয়, এইটো কোনো কথা নাই। তাৰপিছত ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব এডিশ্যনেল ইনফৰমেশ্যন ডিটেইলছ ছেভ ছাকচেছফুলি। তো ইয়াত আপোনালোকৰ এনেদৰে আহি যাব। তো ইয়াৰ পিছত এডিশ্যনেল ডিটেইলছ ছেভ ছাকচেছফুলি অহাৰ পিছত আপোনালোকে ইয়াত অ'কে ক্লিক কৰি ছেভ এণ্ড নেক্সটত ক্লিক কৰিব। আৰু ছেভ এণ্ড নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব। তো ইয়াত আপোনাক সুধিছে আপোনালোকৰ প্ৰিফাৰেঞ্চ অফ এক্সামিনেশ্যন চেণ্টাৰ। তো আপোনালোকে এক্সামিনেশ্যন চেণ্টাৰটো ক'ত দিব বিচাৰিছে সেইটো ইয়াত সুধিছে। তো যিহেতু মই মোৰ প্ৰথম চেণ্টাৰটো মই যোৰহাট দিম, যোৰহাটৰ ওচৰত। তাৰপিছত ছেকেণ্ড মই ডিব্ৰুগড় দিছোঁ, তাৰপিছত 3 নম্বৰত দিছোঁ গুৱাহাটী। তো আপোনালোকেও চাই ইয়াত 3টা চেণ্টাৰ চিলেক্ট কৰি দিব, যোনটো চেণ্টাৰ আপোনালোকৰ ওচৰত হয়। আৰু আপোনালোকৰ মিডিয়াম ফৰ কম্পিউটাৰ বেছ এক্সামিনেশ্যন, যিহেতু এইবাৰ কম্পিউটাৰ বেছ এক্সামটো আপোনালোকৰ অসমীয়া ভাষাটো আহিছে। আৰু যদি আপোনালোকে ইয়াত যোনটো লেংগুৱেজতে পৰীক্ষাটো দিব বিচাৰে, হিন্দীত দিলে হিন্দী, ইংলিছত দিলে ইংলিছ, আৰু যদি অসমীয়াত দিব বিচাৰে তেতিয়া আছামিজ চিলেক্ট কৰিব। আৰু আছামিজ চিলেক্ট কৰাৰ পিছত 26 নম্বৰটোত সুধিছে আপুনি NCC চাৰ্টিফিকেট হোল্ডাৰ নি। যদি হয় আপোনালোকে য়েছ দিব, আৰু যদি নহয় ন' দিব। আৰু ন' দিলে তলৰকেইটা দিব নালাগে। আৰু যদি হয় আপোনালোকে য়েছ হোৱাৰ পিছত আপোনালোকৰ ABC NCC যোনখন চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন আপোনালোকে ইয়াত দিব লাগিব। আৰু সেইখন দিয়াৰ পিছত আপোনালোকে তলত আকৌ দুবাৰ দিব লাগে আপোনালোকৰ তলত আকৌ ভেৰিফাইড
আকৌ দিব আপোনালোকক এখন চাৰ্টিফিকেটকে। তাৰপিছত সুধিছে হেভ ইউ পাৰ্টিচিপেট ইন এনি গেমছ স্পৰ্ট অফ দ্য ডিষ্ট্ৰিক্ট ষ্টেট, যদি আপোনালোকে কিবা খেলত অংশগ্ৰহণ কৰিছিলে ইয়াৰ আপোনালোকৰ কিবা চাৰ্টিফিকেট আছেনে, যদি চাৰ্টিফিকেট আছে আপোনালোকে ইয়াত য়েছ দিব আৰু নাথাকিলে ন' দিলেও ইয়াত হৈ যায়। তাৰপিছত আপোনাক সুধিছে ষ্টেট ইউটি অফ ডমিচাইল, তো আপোনাৰ ষ্টেটখন ইয়াত চিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰাৰ পিছত আপোনালোকৰ লাষ্ট একেবাৰে পিছত ওলাব প্ৰিফাৰেঞ্চ। তো আপোনালোকে প'ষ্ট কোডটো আপোনালোকে ইয়াত চাই ল'ব। এত আছে BSF, বিত আছে CISF, চিত আছে CRPF, ডিত আছে SSB আৰু ইত আছে ITBP, এফত আছে AR, জিত আছে NCB, এইচত আছে SSF। তো আপোনালোকৰ ইয়াত যোনকেইটাই আপুনি দিব বিচাৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, ছেকেণ্ড প্ৰিফাৰেঞ্চ, সেইকেইটা আপোনালোকে চিলেক্ট কৰিব আৰু চিলেক্ট কৰি পানি আপোনালোকে ইয়াত এনেদৰে দি দিব। আৰু এই প্ৰিফাৰেঞ্চকেইটা দিয়াৰ পিছত আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব এডিশ্যনেল ইনফৰমেশ্যন ডিটেইলছ ছেভ ছাকচেছফুলি। তাৰপৰা অ'কে ক্লিক কৰি আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব আপোনাৰ ফটো আৰু ছিগনেচাৰ আপলোড কৰিবলৈ। তো ফটোখন আপোনালোকে আপলোড কৰিব নালাগে, ফটো আপোনালোকৰ লাইভ ফটো হ'ব। আপোনালোকে কম্পিউটাৰৰ আগত আপোনালোকে বহি ফটোখন ক্লিক কৰিব লাগিব, আপোনালোকে আপলোড কৰিব নালাগে। তো আপলোড কৰিবলৈ আপোনালোকে ইয়াত যোনটো কেপচাৰ লাইভ ফটো অপশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰিব আৰু কেপচাৰ লাইভ ফটোত ক্লিক কৰাৰ লগে লগে আপোনালোকে যোনটো লেপটপ হয় লেপটপৰ কেমেৰাটো অন হৈ যাব আৰু অন হৈ যোৱাৰ পিছত আপোনালোকৰ ফটোখন এনেদৰে দিব লাগিব। তো ফটোখন আপোনালোকে ইমানটো চাইজত পাছপৰ্ট চাইজত ৰাখি মানুহজন ৰাখি আপোনালোকে ক্লিক কৰিব। তো দেখিছে মোৰ ফটোখন ইয়াত লৈ লৈছে পাছপৰ্ট ফটো আপলোড ছাকচেছফুলি। তো মই ছেভত ক্লিক কৰিম আৰু ছেভত ক্লিক কৰাৰ পিছত ছিগনেচাৰটো আপলোড কৰিব লাগিব। তো ছিগনেচাৰটো ইয়াত আপোনালোকে ধৰি দিছে 10 পৰা 20 KB ভিতৰত হ'ব লাগিব আৰু আপোনালোকৰ DPIটো থাকিব লাগিব 300। তো ফটোটো আপলোড কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব মোৰ ফটো এণ্ড ছিগনেচাৰ ছেভ ছাকচেছফুলি। তো তাৰপিছত আপোনালোকে ছেভ এণ্ড নেক্সট ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে এপ্লিকেশ্যন ফৰ্মখন প্ৰিভিউ কৰিবলৈ আহিব। ইয়াত আপোনাৰ নামটো থাকিব, তাৰপৰা আপোনাৰ দেউতাৰ নাম, মাদাৰ, তাৰপৰা মাৰ নাম, গোটেই ডিটেইলছখিনি আপোনালোকৰ ইয়াত আহি যাব। তো আপোনালোকে প্ৰিভিউ কৰি ল'ব ফৰ্মখন এবাৰ আৰু প্ৰিভিউ কৰি হোৱাৰ পিছত আপোনালোকে কি কৰিব ছেভ এণ্ড নেক্সট ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত IIGত ক্লিক কৰিব আৰু IIGত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ওপৰত যোনটো কেপচাৰ আহিছে এই কেপচাৰটো দি আপোনালোকে ছাবমিটত ক্লিক কৰিব আৰু ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনখন SSCGD অনলাইন এপ্লিকেশ্যন ফৰ্ম হয় সেইখন ছাবমিট হৈ যাব। তো মোৰ এনেদৰে আহি গৈছে ফৰ্ম ৰিচিভিং ছাকচেছফুলি কণ্টেণ্ট ভেৰিফিকেশ্যন পেণ্ডিং। তো এইটো হৈছে আপোনালোকৰ এনেদৰে আহিব আৰু এইটো ছাকচেছ হ'বলৈ হ'লে আপোনাৰ পে'মেণ্ট যোনটো হয় SSC পে'মেণ্টটো কৰিব লাগিব। তো পে'মেণ্টটো কেনেকৈ কৰিব, পে'মেণ্ট কৰিবলৈ হ'লে আপোনালোকৰ ইয়াত যোনটো মেক পে'মেণ্টৰ যোনটো অপশ্যন আছে আপোনালোকে মেক পে'মেণ্টত ক্লিক কৰিব। তো মেক পে'মেণ্টত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত আপোনালোকে পে'মেণ্টটো কেনেকৈ কৰিব বিচাৰিছে, যদি নেট বেংকিঙৰ যোগেদি কৰিব বিচাৰিছে তেতিয়া আপোনালোকে ইয়াত নেট বেংকিং চিলেক্ট কৰিব, SBI নেট বেংকিং আপোনাৰ কোনটো বেংকৰ হয়। আৰু যদি আপোনালোকে UPI কৰিব খুজিছে তেতিয়া UPI চিলেক্ট কৰিব। মই পে'মেণ্টটো UPIৰ যোগেদি কৰিম। UPI চিলেক্ট কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহিব। তো ইয়াত সুধিছে আপোনালোকৰ UPI VPA বা UPI ID দিব নে আপোনালোকে QR ক'ড দিব, যোনটোৱে দিব বিচাৰে আপোনালোকে সেইটো দি কনফাৰ্মত ক্লিক কৰিব আৰু কনফাৰ্মত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত QRটো জেনেৰেট হ'ব আৰু ইয়াত আপোনালোকে 100 টকা এটা পে' কৰিব লাগিব আৰু 100 টকাটো QRটোত পে' কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেদৰে আহি যাব ইউৰ ট্ৰেনজেকশ্যন ষ্টেটাছ ইজ ছাকচেছ। তো ইয়াত অ'কেত ক্লিক কৰিব আৰু অ'কেত ক্লিক কৰাৰ পিছত আপোনালোকে এনেদৰে নিজৰ যোনটো ট্ৰেনজেকশ্যনৰ ৰিচিপ্ট হয় সেই ৰিচিপ্টটো অনলাইন যোগে ডাউনলোড কৰি ল'ব পাৰিব। তো বন্ধু বান্ধৱীসকল আপোনালোকেও এনেদৰে SSCGD যি এইবাৰ পদৰ কাৰণে অনলাইন যোগে আবেদন হৈ আছে সেই পদকেইটাৰ কাৰণে আপোনালোকে এনেদৰে নিজৰ মোবাইলতে অতি সহজে কৰিব পাৰিব। আৰু ইয়াৰ আপোনালোকৰ লাষ্ট ডেটটো হৈছে আপোনালোকৰ 14 ছেপ্টেম্বৰ। আপোনালোকৰ ইয়াৰ লাষ্ট ডেটটো হৈছে 14 অক্টোবৰ। তো 14 অক্টোবৰলৈকে আপোনালোকে এই SSCGD এই পদকেইটাৰ কাৰণে অনলাইন যোগে আবেদন কৰিব পাৰিব।